বিগ ব্ৰেকিং নিউজ 1 জুলাইৰ পৰা 7টাকৈ বৃহৎ পৰিৱৰ্তন নতুন মাহ জুলাইৰ পৰা দেশত কেইবাটাও পৰিৱৰ্তন আজিৰে পৰা গেছ চিলিণ্ডাৰত 31 টকা হ্ৰাস 19 কেজি ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰত হ্ৰাস পাইছে মূল্য আজিৰে পৰা দেশত আইন ব্যৱস্থা তিনিখনকৈ নতুন আইন 3 বছৰ ধৰি লেনদেন নকৰা বেংক একাউণ্ট বন্ধ হ'ব ফোন পে আৰু কাৰ্ডৰ জৰিয়তে ক্ৰেডিট কাৰ্ড পেমেণ্ট কৰিব নোৱাৰিব ফিনটেক কোম্পানীৰ জৰিয়তে 24টা বেংকৰ ক্ৰেডিট পেমেণ্ট কৰিব নোৱাৰিব ক্ৰেডিট কাৰ্ড পেমেণ্ট ভাৰত বিল পেমেণ্ট সিস্টেমৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰা হ'ব নতুন সিম কাৰ্ড পাবলৈ 7 দিন অপেক্ষা কৰিব লাগিব যদি সিম চুৰি হয় 7 দিনৰ ভিতৰত নতুন সিম উপলব্ধ হ'ব চৰকাৰে মোবাইল নম্বৰ পৰ্টেবিলিটি আৰু সিম সেভ সম্পৰ্কীয় নিয়ম সলনি কৰিছে ভোডাফোন জিঅ' আৰু এয়াৰটেল ৰিচাৰ্জ ব্যয়বহুল হ'ব 3 জুলাইৰ পৰা অধিক ক্ৰয় কৰিব লাগিব আপোনাৰ ৰিচাৰ্জ প্লান আজিৰে পৰা 1500 টকা ব্যয়বহুল হ'ব হিৰো কোম্পানীৰ বাহন টাটা মটৰ্ছ বাহনসমূহো 2% ব্যয়বহুল হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট খবৰ লাইভ